প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীৰ ইউপিপিএললৈ মন নাঙলৰ ছবি এৰি ট্ৰেক্টৰৰ ছবিত নিৰ্বাচন খেলাৰ চিন্তা দৈমাৰীৰ ধনস্থি সমষ্টিৰ এমচিএলএ ফ্ৰেন্স মুছাহাৰীও আহি যাব পাৰে ইউপিপিএললৈ হয় বড়োভূমিৰ ৰাজনীতিৰ খবৰৰ মাজতে একালৰ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বিপিএফ নেতা ৰিহন দৈমাৰী আৰু বিটিআৰৰ ৩৭ নং ধনশ্ৰী সমষ্টিৰ বৰ্তমানৰ পৰিষদ ফ্ৰেন্স মুছাহাৰীৰ ক্ষেত্ৰত এই মন্তব্য ইউপিপিএল নেতা ৰাজগৌৰা মুছাহাৰীৰ আনুষ্ঠানিকতা নহলেও দুই নেতাৰ যোগদানক লৈ চলি আছে চৰ্চা ৰৌতাৰ পানীখাইটিত ইউপিপিএল দলৰ যোগদান কাৰ্যসূচীত এই মন্তব্য ইউপিপিএল নেতাগৰাকীৰ আনহাতে এবিএছৰ সভাপতি দীপেন বড়োৱে ইউপিপিএল বিপিএফ একত্ৰীকৰণক লৈ দিয়া প্ৰস্তাৱক লৈ মন্তব্য ইউপিপিএল নেতাগৰাকীৰ বড়ো জাতীয়তাবাদ ৰক্ষাৰ স্বাৰ্থত দুই দলৰ একত্ৰীকৰণক প্ৰসংগত দীপেন বড়োৱে কৰা মন্তব্যক আদৰণি নেতাগৰাকীৰ 2020 চনৰ পৰাই বিটিআৰত আগ্ৰাসী ৰূপত দেখা গৈছে বিজেপিক 2020 চনৰ বিটিআৰ চুক্তিক লৈ মন্তব্য ৰাজগৌৰা মুছাহাৰীৰ আগ্ৰাসী মনোভাৱৰ বাবে বিটিআৰ চুক্তি ৰূপায়ণত মন কাণ নাই বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদী বিজেপি দল আহিলে ৰূপায়ণ নহব বিটিআৰ চুক্তি বড়ো জাতীয়তাবাদৰ স্বাৰ্থত দীপেন বড়োৱে দুই দল ইউপিপিএল বিপিএফ একেলগ হোৱাৰ কথাত ইতিবাচক সঁহাৰি নেতাগৰাকীৰ বিপিএফ আগবাঢ়ি আহিলে একেলগ হোৱাত কোনো আপত্তি নাই বুলি মন্তব্য মুছাহাৰীৰ আনহাতে ইউপিপিএল বিপিএফ একেলগ হোৱাৰ প্ৰসংগত বিজেপি নেতা অৰূপ কুমাৰ দেয়ে দীপেন বড়োক কৰা কটাক্ষৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া নেতাগৰাকীৰ বড়ো জাতীয়তাবাদৰ হকে কাম কৰি অহা দীপেন বড়ো সন্দৰ্ভত অৰূপ কুমাৰ দেয়ে কৰা মন্তব্যৰ উত্তৰ অহা নিৰ্বাচনত ৰাইজে হাতে কামে দিব বুলি মন্তব্য ইউপিপিএল নেতা ৰাজগৌৰা মুছাহাৰীৰ এতিয়া সময়হে ক'ব বড়ো জাতীয়তাবাদ ৰক্ষাৰ স্বাৰ্থত বিটিআৰৰ দুই আঞ্চলিক দল একেলগ হ'ব নে নাই নে শাসনৰ সোৱাদ ল'বলৈ 2025ত বিটিআৰ হ'ব ত্ৰিকোণীয় যুঁজ সেয়াহে হ'ব লক্ষণীয় হয় আমি গম পাইছোঁ মানে অল বড়ো ষ্টুডেণ্ট ইউনিয়ন সভাপতিয়ে আমাৰ দীপেন বড়ো ডাঙৰীয়াই যিটো এতিয়া এই বিটিচি বা বিটিআৰ অঞ্চলখন মানে সংগ্ৰামত সত্তাত এইটো গঠন কৰা শিডিউল কাউন্সিল হিচাপে আৰু তেখেতে এটা বড়ো জাতীয়তাবাদত কাম কৰি পেলাই বা আমাৰ নেশ্যনেল মানে আমাৰ বড়ো নেশ্যনেল কিবা হিচাপে নেশ্যনেল জাতীয় দল হিচাপে তেখেতে এইটো উপলব্ধি কৰিব পাৰিছে যে মানে যোৱা 2020ৰ পৰা যিটো মানে ইয়াত ৰাষ্ট্ৰীয় দল বিজেপিৰ যিটো আগ্ৰাসন এই আগ্ৰাসনটো মানে চাই পেলাই বা বিজেপি দলৰ যি কাম কাজ এইটো চাই পেলাই আৰু লগতে মানে আমাৰ বিটিআৰ যিটো চুক্তি হৈছিলে 2020 চনত এতিয়া সম্পূৰ্ণভাৱে তাৰমানে এইটো কি কয় চুক্তি ৰূপায়ণ এতিয়ালৈকে কৰা নাই বা অবহেলিত কৰিছে এইটো চাই পেলাই আৰু যদি আমাৰ যিটো মানে আন্দোলন সত্তাটো লৈ পেলাই আমি যিটো আঞ্চলিক দল গঠন কৰা দলবিলাকে যদি ৰাজনৈতিকভাৱে যদি বিভক্ত হৈ থাকে বা আমি যদি ইয়াত মানে যিটো সমস্যা আমাৰ যিটো জাতীয় সমস্যা সেই সমস্যাবিলাক বা চুক্তি ৰূপায়ণৰ সমস্যা এইবিলাক যদি মানে সমাধান নহয় আকৌ তাতে আমাৰ যিমানখিনি আমাৰ আশা আকাংক্ষা আছে এইবিলাক সম্পূৰ্ণ নহ'ব আৰু এইটো ৰাষ্ট্ৰীয় দলবিলাক এইটো কব্জা কৰি ল'লে বা ৰাজনীতিভাৱে যদি তাতে শাসন কৰে এই চুক্তিবিলাক ৰূপায়ণ নকৰিব পাৰে এইকাৰণে এইটো উপলব্ধি কৰি পেলাই তেখেতে যি আহ্বান জনাইছে এইটো খুব নৈতিক আহ্বান এইটো আমি সন্মান জনাওঁ আৰু বিপিএফ আৰু ইউপিপিএল লগত আমিও আশা কৰিছোঁ তেখেতসকলে যদি আগবাঢ়ি আহে নিশ্চয় ইয়াতে মানে একলগত হোৱাত কোনো অসুবিধা নাথাকিব বুলি আমি চবৰে উপলব্ধি কৰিছোঁ আৰু ইয়াৰ ভিতৰে চিন্তা চৰ্চা কৰি আছে বুলি আমি গম পাইছোঁ আৰু দীপেন বড়ো ডাঙৰীয়া তেখেতক আমি আহ্বান জনাইছোঁ মই ব্যক্তিগতভাৱে আহ্বান জনাইছোঁ তেখেতে যি আহ্বান জনাইছে এইটো মানে হাতে কামে লাগি যাওক নিশ্চয় এইটো সফল পাব বুলি আমি তেখেতক আমি সহায় কৰিম আৰু তেখেতে যদি এইটো আগবঢ়াব পাৰে আৰু এইটো কৰিলে আমাৰ এই অঞ্চলটো যথেষ্টখিনি উপকৃত হ'ব আৰু আমাৰ যি মানে
আশা আকাংক্ষা বা আমাৰ যি বিটিআৰ চুক্তিৰ যিমানখিনি সমস্যা আছে এইটো ৰূপায়ণ হ'ব বুলি আমি এটা মানে আশা কৰিব পাৰোঁ আৰু ৰাজনীতিবিদবিলাকৰ কোনো স্থায়ীভাৱে এনেকুৱা মঞ্চ নাথাকে, এনেকুৱা ভীতি নাথাকে য'ত মানে থাকিলে কিবা হ'ব। তেখেতে য'ত লাভ হয় তাতে যাব। আজি যদি তেখেতক যদি MLA চিটটো এৰি দিম বুলি কয় আজি আহি যাব তেখেতে, এইটো আশা কৰিছোঁ আৰু আমি। আপোনালোকৰ সহযোগী দল বিজেপিৰ এজন EM অৰূপ কুমাৰ দে হয়, তেওঁ কিছুমান বিতৰ্কিত বা আপত্তিজনক মন্তব্য কৰিছে এপছৰ বিৰুদ্ধে। তেখেতৰো নিশ্চয় মানে ইচ্ছামতে এজন EM হিচাপে এইটো ক'ব নালাগিছিলে, তেওঁ EM হিচাপে কৈছে। কিন্তু এইটো আমি ভাবোঁ এইটো কোনো বিজেপিৰ মন্তব্য নহয়, এইটো সিদ্ধান্ত নহয়। তেখেতে ব্যক্তিগতভাৱে তাৰমানে নিজৰ কি কয় এইটো উৎপন্ন বুলি কিবাটো আৰু কৈছে আৰু এইটো আৰু তেখেতৰ উত্তৰটো চবেই দিব, ৰাইজে এইটোৰ উত্তৰ দিব। তেখেতে যেনেকুৱা ধৰণৰ আপচুৰ কথাটো কৈছে, এজন মানে আমাৰ জাতিৰ এটা নেতা হয়, আপচুৰ নিচিনা এটা জাতীয় সংগঠনৰ নেতা হয়, তেখেতৰ মন্তব্যটো এনে উপলুঙাভাৱে উত্তৰ দিয়াটো তেখেতে এইটো উপলব্ধি কৰিব পাৰিব আৰু তেখেতৰ মন্তব্য নিজে ভুগিব লাগিব। তেখেতসকলে আমি গম পোৱা মতে আমাৰ উচ্চ পদস্থ মহলৰ পৰা আমাৰ হাইকমাণ্ডৰ পৰা যিটো কৈছিলে যোৱা ইলেকশ্যন সময়ত মানে MP ইলেকশ্যনৰ সময়ত আমাৰ প্ৰেছ মুছাহাৰীৰ লগতে ৰিহনবিউ দৈমাৰী আগতে তাৰমানে যিটো হাৰি গ'ল, ইয়াৰ পিছত তেখেতসকলে উপলব্ধি কৰি পেলাই আমাৰ দলক যোগদান কৰিব বোলে বিভিন্ন মানুহবিলাকে আমাৰ আগত কৈ আছে। সেইকাৰণে তেখেতসকলে আমি আহ্বান জনাইছোঁ, আহক আমাৰ দলত আহক। আমাৰ UPPL দল হিচাপে এটা মানে ৰাষ্ট্ৰীয় দল লগতো আমি থাকিব নোৱাৰে, আঞ্চলিক দল হিচাপে কাম কৰিবৰ কাৰণে আমি এটা ইয়াতে আহিছোঁ। জাতি সত্তাটো লৈ পেলাই বা আমাৰ ইয়াৰ সংগ্ৰামৰ সত্তাটো লৈ পেলাই যিটো চৰকাৰ আমি চলাই আছোঁ, তেখেতসকলে যদি আহি যায় আমাৰ UPPL দলৰে ভাল হ'ব বা এই অঞ্চলৰ ৰাইজৰ ভাল হ'ব আৰু আঞ্চলিক দল হিচাপে আমি ষ্ট্ৰং হ'ব, এইটো কিবা কৰিছোঁ। আৰু তেখেতসকলে নিশ্চয় যদি আগবাঢ়ে নিশ্চয় আমাৰ দলৰ পৰা চিন্তা চৰ্চা কৰিব, তেখেতসকলৰ স্থান পাব এনেকুৱাই। এইখিনিয়ে এতিয়ালৈকে কোনো এনেকুৱা প্ৰচেছত আগত আহিব না নাই এতিয়ালৈকে মানে গম পোৱা নাই। তেখেতসকলে আহিব আৰু এইটো মাত্ৰ নহয় আৰু বহুত আহিছে, অকল মানে প্ৰেছ মুছাহাৰী নহয়, অলৰেডি প্ৰায় 9জনটো আহিলে আমাৰ তাতে। এতিয়া মানে যিটো 17জন আছে এতিয়া 17জন নাই, 9জন না 10জনেই আছে। এইকাৰণে প্ৰেছ মুছাহাৰী অহাটো ডাঙৰ কথা নহয়। আৰু পানীখাইটি গাঁৱত প্ৰায় 100জনতকৈ অধিক ইয়াত যিবিলাক জ্যেষ্ঠ নাগৰিক ভোটাৰ্ছ লগতে বিভিন্ন দলৰ নেতৃত্ব দিয়া বিশেষকৈ BPF আৰু BJPৰো আছে আৰু UDFৰ আছে, কংগ্ৰেছ দুটামান আছে। তেখেতসকলে বহুত দিন মানে এই দলবিলাকত থাকিবলৈ একো যিটো সুবিধা পোৱা নাই বা বঞ্চিত হৈ আছে, এইটো মানে খবৰ ল'বৰ কাৰণে আমি ইয়াত যেতিয়া আহিছোঁ, ইয়াতে ৰাইজে চবে ভোট খাই পেলাই মিটিং আমাক মানে মাতি পেলাই আজি আমাৰ দলক যোগদান কৰিব বোলে চবে, তাৰমানে পুৰুষ মহিলা চবে দলে বোলে ইয়াত যোগদান হৈছে আৰু এইটো খুব আনন্দিত হৈছোঁ আমি। আৰু তেখেতসকলক আন্তৰিকতাৰে আমি আজি দলত মানে অন্তৰ্ভুক্ত কৰি পেলাই আজিৰ পৰা এই ভোটাৰ্ছবিলাকক আমাৰ UPPL দলৰ এজন ভোটাৰ্ছ বা ফেমিলি হিচাপে আমি গ্ৰহণ কৰি লৈছোঁ। 2025ত আপোনালোকৰ সহযোগী দল BJP সকলোৱে নিৰ্বাচন খেলিব বিচাৰিছে। 2025ত BJPয়ে অকলে খেলিব বুলি আমি মিডিয়াৰ মাজেদি আমি গম পাইছোঁ আৰু ইয়াত ক'ব লগা আমাৰ একো নাই। যিহেতু BJP এটা ৰাষ্ট্ৰীয় দল আৰু যোৱা 2020 চনতো আমি UPPL আৰু BJPৰ লগত কোনো এনেকুৱা মিলা মিছাত আমি ইলেকশ্যন খেলা নাছিলোঁ। কিন্তু যেতিয়া 2020 চনত আমি UPPL হিচাপে সংখ্যাগৰিষ্ঠ পাবলৈ সক্ষম নহ'ল, যিটো আমি 12টা মাত্ৰ চিট আমি জিকি গৈছিলোঁ, সেই হিচাপে BJPৰ যিবিলাক নিৰ্বাচিত সদস্য এওঁলোকৰ মানে সদস্যটো লৈ পেলাই BTDত আমি মানে চৰকাৰ গঠন কৰিব লগাত আমি বাধ্য হৈছোঁ আৰু সেই চৰকাৰ এতিয়ালৈকে চলি আছে আৰু অহা 2025লৈকে এইটো থাকিব এই চৰকাৰটো। কিন্তু নিৰ্বাচনৰ সময়ত এইটো নিজা এইটো মানে ৰাজনীতিৰ দল হিচাপে বা আমি এতিয়া UPPL দল হিচাপে এটা ৰাষ্ট্ৰীয় মানে কি আঞ্চলিক দল, সেই আঞ্চলিক দলৰ আমাৰ আদৰ্শ বেলেগ আৰু ৰাষ্ট্ৰীয় দলৰ আদৰ্শ বেলেগ। এওঁলোকৰ আদৰ্শ মতে এওঁলোকে ভোট মানে ইলেকশ্যন খেলিব আৰু আমি যিটো আমাৰ আঞ্চলিক দল আৰু সেই আঞ্চলিক দল হিচাপে আমি ইলেকশ্যন খেলাৰ কাৰণে আমি এতিয়া যোজা চলাই আছোঁ বা প্ৰস্তুতিৰে আমি আছোঁ। এই হিচাপে গাঁৱে ভূঞে যিমানখিনি আমাৰ ভোটাৰ্ছ ৰাইজ আছে, লগতে বিভিন্ন দলৰ যিবিলাক কৰ্মী আছে, এওঁলোকে আমাক মানে UPPL দলৰ আদৰ্শটো
ভাল পাই পেলাই এতিয়া আমাৰ মানে দলত দৈনিক মানে যোগদান হৈ আছে এইটো চাই পেলাই বা এইটো নজৰ দি পেলাই আগন্তুক দিনৰ 2025 চনৰ আমি UPPL হিচাপে নিজাববীয়াকৈ ভোট মানে খুজিব পাৰিম বা ইলেকশ্যনত মানে প্ৰাৰ্থিত্ব দিব পাৰিম বুলিয়ে এতিয়া আমি সিদ্ধান্ত ল'ব পৰা এটা অৱস্থাত আমি আহি পৰিছোঁ নিউজ ডেস্ক টাইমছ মিডিয়া 24